নমস্কাৰ ছাৰবাইদেউসকল। আদালতৰ নিৰ্দেশ অনুযায়ী ৰাজ্যৰ বহু শিক্ষক কৰ্মচাৰীৰ চাকৰি কৰ্তন হ'ব। হয় ছাৰবাইদেউসকল, এই পেপাৰখনতে আজিৰ এই ভয়ংকৰ খবৰটো আছে। প্ৰথমতে চাব, অবৈধ শিক্ষকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ আদালতৰ। মৰিগাঁও জিলাত উচ্চ প্ৰাথমিকৰ 29জন শিক্ষকে অবৈধভাৱে নিযুক্তি লাভ কৰাৰ তথ্য পোহৰলৈ অহাত চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ মতে ধন আৰু ক্ষমতাৰ বলত এইসকল শিক্ষকে নীতি বহিৰ্ভূতভাৱে নিযুক্তি লাভ কৰিছিল। প্ৰাপ্ত তথ্য মতে 1996 চনৰ পৰা 2000 চনৰ ভিতৰত এইসকল শিক্ষকে অবৈধভাৱে নিযুক্তি লাভ কৰিছিল। এইসকল শিক্ষকৰ ভিতৰত এজনৰ অৰ্হতাৰ প্ৰমাণপত্ৰ জাল বুলি ধৰা পৰিছে। উল্লেখযোগ্য যে তৎকালীন মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া পৰৱৰ্তী সময়ত প্ৰাথমিক শিক্ষাৰ উপ সঞ্চালক আব্দুৰ ৰেজেকে এইসকল অবৈধ নিযুক্তি লাভ কৰা শিক্ষকৰ বিৰুদ্ধে দিছপুৰ থানাত 321/17 নম্বৰত এক গোচৰ দাখিল কৰে। যিহেতু ঘটনাটো মৰিগাঁও জিলাৰ, সেইবাবে গোচৰটো মৰিগাঁও থানালৈ স্থানান্তৰ কৰা হয়। মৰিগাঁও থানাত 467/17 নম্বৰত গোচৰটো নথিভুক্ত হয়। মৰিগাঁও থানাৰ তদন্তকাৰী বিষয়াই মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চূড়ান্ত তদন্ত প্ৰতিবেদন দাখিল কৰে। চূড়ান্ত প্ৰতিবেদনত অসন্তুষ্ট হৈ আবেদনকাৰীয়ে তদন্ত প্ৰতিবেদন গ্ৰহণ নকৰিবলৈ আবেদন জনায়। পৰৱৰ্তী সময়ত CJM আদালতৰ দিয়া আদেশৰ বিৰুদ্ধে প্ৰতিভা দেউৰী নামৰ এজন শিক্ষকে জিলা ছেছন ন্যায়াধীশৰ আদালতত ন্যায়িক দণ্ডাধীশৰ আদেশ বাতিল কৰিবলৈ আবেদন জনায় যদিও আদালতে আবেদন খাৰিজ কৰে আৰু অবৈধ শিক্ষকসকলৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিবলৈ হুকুম দিয়ে। ফলত অবৈধভাৱে নিযুক্ত শিক্ষকসকল পুনৰ তদন্তৰ আওতালৈ আহিছে। ইতিমধ্যে তেওঁলোকৰ দৰমহাও বন্ধ হৈ পৰিছে। গতিকে ছাৰবাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।